নমস্কাৰ প্ৰিয় টাইম এইচৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। মই ঘৰত গৈ লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বতৰে ল'ব কালৰূপ। ৰাজ্য বৰ্তমান বতৰে অধিক ভয়াৱহ পৰিস্থিতি ধাৰণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান তীব্ৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে। যোৰহাটত তীব্ৰ বৃষ্টিপাত, শিৱসাগৰত তীব্ৰ বৃষ্টিপাত হৈছে আৰু সমান্তৰালকৈ যি কওঁ আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ আন প্ৰান্ততো বতৰে কাল ৰূপ ধৰাৰ সম্ভাৱনা আছে। বিভিন্ন প্ৰান্তত বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট, অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰীকে ধৰি প্ৰায় বহুকেইখন জিলাত হাই এলাৰ্ট জাৰি কৰাৰ লগতে ৪খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আমি জনাইছোঁ এই মুহূৰ্তৰ সমগ্ৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ ফুল প্লেটৰ মাধ্যমত। ৰাজ্যত বতৰে ল'ব কালৰূপ। আগন্তুক ৪৮ ঘণ্টাত বতৰে ধৰিব কালৰূপ আৰু আগন্তুক ৪৮ ঘণ্টাত তীব্ৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। আগন্তুক ৪৮ ঘণ্টাত ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৪ জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চিৰাঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। যিহেতুকে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ৰাজ্যক সাৱধান হৈ থাকিবলৈ দিছে। ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু যিহেতু যোৰহাট, শিৱসাগৰত এতিয়া বৰ্তমান বৰষুণ দি থকা বুলি খবৰ লাভ কৰা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ আন প্ৰান্ততো বৰ্তমান বৰষুণ আহি আছে আৰু সমান্তৰালকৈ যি ক'বলৈ ৪ জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ টাইম এইটৰ দৰ্শকক। ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব পৰা আশংকা কৰা হৈছে। যিহেতু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত বৰষুণ হৈছে। কালি নিশাৰ ভাগত গুৱাহাটী মহানগৰীত বৰষুণ দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ মাজতে যি খবৰ আহি পৰিছে ৰাজ্যৰ আন প্ৰান্ততো বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ৪খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। গতিকে সকলোকে সাৱধান হৈ থাকিব দিছে। অকল ধুমুহা বৰষুণেই নহয়, বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে, বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে। যদি কোনো কাম নাথাকে বাহিৰলৈ নোলাব, খালী পথাৰত নাযাব। যিহেতু বৰ্তমান সময়ত ৰাজ্যত বতৰে ভয়াৱহ পৰিস্থিতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ, যোৰহাটতো বৰ্তমান বৰষুণ আৰু যাৰ কাৰণে শিৱসাগৰ, যোৰহাটত এবুকু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে। নৈপৰীয়া ৰাইজ আতংকিত হোৱাৰ খবৰ আহি পৰিছে। ইতিমধ্যে শিৱসাগৰ, যোৰহাটত বৰষুণ আৰম্ভ হৈছে। আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নি কমেণ্ট কৰিব পাৰে। যিহেতুকে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যৰ আন প্ৰান্ততো বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৪খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সেই ৪খন জিলা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰা খবৰ আহি পৰিছে আৰু ইতিমধ্যে বহু ঠাইত বৰষুণ দিয়া। তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চিৰাঙত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু আগন্তুক ৪৮ ঘণ্টাত অধিক ভয়াৱহ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। আমি জনাইছোঁ এই মুহূৰ্তে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা, আন বহু প্ৰান্তত বৰ্তমান বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী সময়ত আৰু অধিক কাল ৰূপ ধৰাৰ সম্ভাৱনা আছে। আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা। যিহেতুকে ৪খনকৈ জিলালৈ বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। তাৰ মাজতে ক'ব লাগিব শিৱসাগৰ, যোৰহাটতো পুৱাৰ ভাগৰ পৰা নেৰানেপেৰা বৰষুণ দি আছিলে, যাৰ ফলত বৰ্তমান শিৱসাগৰৰ যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে নৈপৰীয়া ৰাইজো আতংকিত হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো পুৱাৰ ভাগত বৰষুণ দিছিলে আৰু সেই পুৱাৰ ভাগত বৰষুণৰ পিছত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে। গতিকে যদি কোনো কাম নাথাকে আপোনালোক বাহিৰলৈ নোলাব। যিহেতু বৰ্তমান পৰিস্থিতি বতৰে ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। বিজুলী ঢেৰেকনিৰ লগতে ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে। সকলোকে সাৱধান হ'বলৈ কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক থাকিবলৈ দিছে আৰু আমি জনাইছোঁ এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ৪ জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীতো প্ৰবল বৃষ্টিপাত হৈছিলে। কালি উৰেতো নিশা বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছিলে। আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাব পাৰে। কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰিব পাৰে। আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নি জনাব পাৰে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যৰ ৪খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে। অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ইতিমধ্যে যোৰহাট, শিৱসাগৰতো যথেষ্ট বেয়া পৰিস্থিতি, বৰষুণ যথেষ্ট বেছি হৈছে, যাৰ ফলত শিৱসাগৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে, যোৰহাটত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু সমান্তৰালকৈ যদি কওঁ যে যোৰহাটৰ শিৱসাগৰত ইতিমধ্যে বানৰ যি বান পৰিস্থিতি যথেষ্ট অপৰিৱৰ্তিত হৈ আছে আৰু তাৰ মাজতে
বৰষুণ অহাৰ লগে লগে সেইসকল ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীতো বৰষুণ দিয়াৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ বৰষুণ অহাৰ সম্ভাৱনা আছে আপোনালোকে কমেণ্ট কৰিব পাৰে গোলাপ খানে লিখিছে বৰষুণ নাই দিয়া মাৰ্ঘেৰিটা জাগুনত বৰষুণ নাই দিয়া লংকাত বৰষুণ নাই প্ৰদীপ সিঙে লিখিছে লংকাত বৰষুণ নাই আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট কৰিব পাৰে লংকাত বৰষুণ নাই দিয়া যিহেতুকে বৰ্তমান সময়ত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলৈকে বতৰে কাল ৰূপ ধৰিছে আৰু কালিৰ নিশাৰ ভাগতো যথেষ্ট বৰষুণ হৈছিলে উজনি অসমত আৰু এতিয়া পুনৰ উজনি অসমৰ 4খনকৈ জিলালৈ বৰ্তমান অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে তিনিচুকীয়াকে ধৰি 4খনকৈ জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে তিনিচুকীয়া ধেমাজি লখিমপুৰ চিৰাঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যিহেতু লখিমপুৰতো বৰ্তমান বান পৰিস্থিতি বা ধেমাজিত বৰ্তমান বান পৰিস্থিতি কিছু সমস্যাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে দলঙৰ ওপৰে কালি দিনটোত আমি দেখাইছিলোঁ দলঙৰ ওপৰে পানী বাগৰিছিলে আৰু আজি পুনৰবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক হ'বলৈ দিছে সাৱধান হ'বলৈ দিছে এইসমূহ জিলাত যে বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে জনাইছোঁ মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ কেনেকুৱা আমগুৰিত বৰষুণ দিছে আমগুৰিৰ খবৰ আহি পৰিছে আমাৰ হাতত অংশুমান দত্ত আমগুৰিত বৰষুণ দিছে লখিমপুৰত অলপ বৰষুণ সোণাপুৰত বৰষুণ নাই দিয়া নিৰঞ্জন যাদৱ মাজুলীত বৰষুণ অৰ্থাৎ মাজুলীত বৰষুণ আৰম্ভ হৈছে ত্ৰিনয়ন শইকীয়াই জনাইছে জামিৰ খানে জনাইছে বিশ্বনাথত বৰষুণ নাই দিয়া তিনিচুকীয়াত বৰষুণ দিছে যিহেতুকে মাজুলীত বৰ্তমান বৰষুণ অৰ্থাৎ উজনি অসমত যিহেতু জনাইছিলে যে উজনি অসমত বৰষুণৰ সম্ভাৱনা আছে সমানভাৱে এতিয়া খবৰ আহি পৰিছে লখিমপুৰ ধেমাজিৰ লগতে মাজুলীতো বৰ্তমান বৰষুণ আহি পৰিছে তিনিচুকীয়া ডিব্ৰুগড়ত বৰষুণ হৈছে নগাঁৱত নাই এতিয়া নগাঁৱত বৰষুণ নাই যিহেতুকে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আপোনালোকে মুকলি পথাৰলৈ ওলাই নাহিব মুকলি পথাৰত নাযাব অন্য কোনো কাম নহ'লে বাহিৰত নাযাব ৰকিবুল ইছলামে জনাইছে কোকৰাঝাৰত বৰষুণ নাই দিলীপ দাসে জনাইছে ডিমাপুৰত বৰষুণ নাই দিয়া ডিমাপুৰত বৰষুণ নাই চিৰাঙত বৰষুণ নাই চিৰাঙতো বৰষুণ নাই দিয়া যিহেতুকে চিৰাঙত বৰষুণ দিয়াৰ সম্ভাৱনা আছে গতিকে আপোনাক জনাওঁ যে আপুনি কৈছে চিৰাঙত বৰষুণ নাই দিয়া কিন্তু চিৰাঙত বৰষুণ দিয়াৰ সম্ভাৱনা আছে সাৱধানে থাকক বাহিৰলৈ নোলাব এগৰাকীয়ে লিখিছে তামাম ৰ'দ দিছে যোৰহাটত বৰষুণ নাই দিয়া যিহেতু যোৰহাটত নিশাৰ ভাগত বৰষুণ হৈছিলে বৰ্তমান সময়ত বৰষুণ নাই মেঘালয়ত বৰষুণ দিছে সোণাৰীত বৰষুণ দিছে বুলি জনাইছে এগৰাকীয়ে গতিকে সাৱধানে থাকক বাহিৰলৈ নোলাব সোণাৰীত বৰ্তমান বৰষুণ কোকৰাঝাৰত বৰষুণ নাই দিয়া কোকৰাঝাৰত বৰষুণ অহা নাই বৰ্তমানলৈকে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই 4খনকৈ জিলাৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যোৰহাটত এলেংমৰাত নেৰানেপেৰা বৰষুণ অৰ্থাৎ যোৰহাটৰ পুনৰ বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে যোৰহাটত বৰষুণ দিয়াৰ কাৰণে বৰ্তমান তাত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ খবৰ আহি পৰিছে যোৰহাটৰ এলেংমৰাত বৰষুণ বৰপেটাত বৰষুণ নাই দিয়া বৰপেটাত বৰষুণ নাই বুলি কৈছে ডুমডুমাত বৰষুণ আছে অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণ আৰম্ভ হোৱাৰ খবৰ আহি পৰিছে এজনে লিখিছে তামাম ৰ'দ দিছে যথেষ্ট ৰ'দ দিছে তেখেতলোকৰ অঞ্চলত তেখেতে জনাইছে সমান্তৰালকৈ বৰপেটাত বৰষুণ নাই দিয়া হাবিজুল ইছলামে লিখিছে বৰপেটাত বৰষুণ নাই কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে কাৰ্বি আংলঙতো বৰষুণ নাই ডুমডুমা ফালে বৰষুণ দিছে উজনি অসমত বৰ্তমান বৰষুণ অহা দেখিবলৈ পোৱা গৈছে নামনি অসমত কিছু প্ৰান্তত বৰষুণ নাই তথাপিতো কিছু প্ৰান্তত বৰষুণৰ খবৰ আহিছে আৰু সমান্তৰালকৈ যদি কওঁ উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণৰ খবৰ আহি পৰিছে মাজুলীত যথেষ্ট মাজুলীত বৰষুণ হৈছে বুলি কোকৰাঝাৰত বৰষুণ নাই দিয়া লামডিঙত বৰষুণ নাই হোৱা মাহমৰাত বৰষুণ অৰ্থাৎ উজনি অসমত বৰ্তমান পুনৰ বৰষুণ বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে উজনি অসমত বতৰে কাল ৰূপ ধাৰণ কৰিছে মোৰ ডাঙৰ খবৰ যে উজনি অসমত পুনৰবাৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে যিহেতুকে উজনি অসমত বানে টচ কৰি পেলাইছিল আৰু তাৰপাছত পুনৰবাৰ উজনি অসমত এতিয়া বৰষুণ আৰম্ভ হৈছে যথেষ্ট বৰষুণ আৰম্ভ হৈছে উজনি অসমত বিভিন্ন প্ৰান্ত মাজুলী লখিমপুৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে জনাইছে এই মুহূৰ্তত এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ বিলাসীপাৰাত বৰষুণ নাই গৰম দিছে বিলাসীপাৰাত বৰষুণ নাই দিয়া গৰম দিছে তাত আৰু যিহেতুকে বৰ্তমান সময়ত ৰাজ্যৰ আন প্ৰান্ততো বৰষুণ দিছে কিন্তু কিছু প্ৰান্তত বৰষুণ দিয়া দেখিবলৈ পোৱা নাই বৰপেটাত বৰষুণ নাই দিয়া তেখেতে জনাইছে বৰপেটাত বৰষুণ নাই দিয়া আৰু আন প্ৰান্তত অৰ্থাৎ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্টৰ সেই জাৰি কৰা অৰেঞ্জ এলাৰ্ট অনুসৰি যে উজনি অসমত 3খনকৈ জিলালৈ বৰ্তমান বতৰে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু কমেণ্ট কৰিব পাৰে আপোনালোকে ক'ৰবাত চাই আছে আপোনালোকে জনাব পাৰে যিহেতু বতৰে কাল ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে খবৰ আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা 3খনকৈ জিলাত আৰু যিহেতুকে যোৰহাট শিৱসাগৰত বৰ্তমানে বৰষুণ দি আছে বুলি খবৰ লাভ কৰা গৈছে লখিমপুৰ ধেমাজিত বৰষুণ দিছে মাৰ্ঘেৰিটা বৰষুণ গোলাঘাটত বৰষুণ
অৰ্থাৎ আজিৰ দিনটোত উজনি অসমত সম্পূৰ্ণ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে। উজনি অসমত বিভিন্ন প্ৰান্তত বৰষুণ দি আছে। মাৰ্ঘেৰিটা, গোলাঘাট, উজনি অসমৰ বৰষুণ, মাজুলী, লখিমপুৰত বৰষুণ, অৰ্থাৎ উজনি অসমত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতুকে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই উজনি অসমৰ 4খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছিলে। আৰু তাৰ মাজতে এতিয়া উজনি অসমত বৰষুণ বৃদ্ধি হোৱা দেখিবলৈ আৰু কমেণ্ট কৰিব পাৰে আপোনালোকে ক'ত ক'ত বৰষুণ দিছে জনাই থাকিব আমাক।